স্বাগতম জনাইছো এছএমইজ ই স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি আলোচনা কৰিম আগমন আৰু ইয়াৰ প্ৰকাৰ, ইণ্ডাকশ্যন এণ্ড ইটছ কাইণ্ডছ। ঠিক আছে, তো আমি আৰম্ভ কৰোঁ। তৰ্কবিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্কবিজ্ঞানৰ আলস্য বিষয়বস্তু হৈছে অনুমান। অনুমানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়। আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে তৰ্কবিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে অনুমানৰ জৰিয়তে সত্য বা যথাৰ্থ জ্ঞান লাভ কৰা। সত্যতাই তৰ্কবিজ্ঞানৰ আদৰ্শ। অৰ্থাৎ ইয়াৰ পৰা আমি বুজি পালোঁ যে তৰ্কবিজ্ঞানত আমি অনুমানৰ বিষয়ে আলোচনা কৰোঁ আৰু এটা অনুমানৰ ওপৰত নিৰ্ভৰ কৰি বা এটা জ্ঞাত সত্য বা এটা জানা কথাৰ পৰা আমি এটা নজনা কথাত উপনীত হওঁ বা নজনা সত্য এটাত আমি উপনীত হওঁ। ঠিক আছে, সত্যতা দুই প্ৰকাৰৰ, আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। আমি গম পালোঁ যে তৰ্ক বিজ্ঞান হৈছে অনুমানৰ বিজ্ঞান আৰু তৰ্ক বিজ্ঞানত আমি অনুমানৰ বিষয়ে আলোচনা কৰোঁ। অনুমান হৈছে এক প্ৰকাৰৰ মানসিক প্ৰক্ৰিয়া আৰু যেতিয়া আমি অনুমানক ভাষাত প্ৰকাশ কৰোঁ তেতিয়া তাক যুক্তি বুলি কয়। ঠিক আছে, আৰু এটা যুক্তি দুটা বা ততোধিক বচনৰ দ্বাৰা গঠিত হয়। যি বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন এটা বচনৰ সত্যতাত উপনীত হোৱা যায় তাক আধাৰ বাক্য বা আশ্ৰয় বাক্য বুলি কোৱা হয়। তাৰ মানে যিটো জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি, জ্ঞাত বচনৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা আন সত্যতাত আন বচন এটাত উপনীত হওঁ, সেইটোক আধাৰ বাক্য বা আশ্ৰয় বাক্য বুলি কয়। কাৰণ তাৰ আশ্ৰয় লৈ আমি সেইটোত উপনীত হওঁ, নেক্সট বচনটোত উপনীত হওঁ। অ'কে, আৰু আশ্ৰয় বাক্যৰ পৰা যিটো বচন ওলায় সেইটোক সিদ্ধান্ত বুলি কোৱা হয়। মানে আশ্ৰয় বাক্যৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা নতুন বচন পাম, সেই নতুন বচনটোকে কি ক'ব? সিদ্ধান্ত বুলি ক'ব। গতিকে ইয়াৰ পৰা আমি গম পালোঁ যে প্ৰত্যেকটো যুক্তিৰ দুটা অংশ থাকে, এটা হৈছে আশ্ৰয় বাক্য আৰু এটা হৈছে সিদ্ধান্ত। সেইবাবে প্ৰত্যেকটো যুক্তিতে আমি আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ মাজৰ সম্বন্ধটো বিচাৰি পাওঁ। মানে যুক্তিবোৰত আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ সম্বন্ধবিলাক প্ৰকাশ পায়। এতিয়া আহোঁ আমি অনুমানক পাশ্চাত্য তৰ্ক বিজ্ঞানত দুটা ভাগত ভাগ কৰা হৈছে। সেই দুটা হৈছে নিগমন অনুমান আৰু আগমন অনুমান। নিগমন অনুমানত কি কৰা হয়? সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। তাৰমানে যি অনুমানত এটা সাধাৰণ সম্বন্ধৰ সাৰ্বিক সম্বন্ধৰ জ্ঞান এটাৰ ওপৰত নিৰ্ভৰ কৰি বিশেষ সম্বন্ধ কিছুমানৰ জ্ঞানত আমি উপনীত হ'ব পাৰোঁ, তাক আমি কি বুলি কওঁ? নিগমন অনুমান বুলি কওঁ। ঠিক আছে, আৰু আগমন অনুমান হৈছে তাৰ একেবাৰে বিপৰীতটো। মানে আগমন অনুমানত আমি বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হওঁ। নিগমনত আমি কি কৰোঁ? সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ পৰা বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হওঁ, আৰু আগমন অনুমানত বিশেষ সম্বন্ধৰ পৰা আমি সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হওঁ। আমি দুটা উদাহৰণ চাই লওঁ। উদাহৰণ দুটা চালে আমি বেছি ভালকৈ বুজি পাম। নিগমনত কি হয়? ধৰা হ'ল সকলো মানুহ মৰণশীল। এইটো এটা সাৰ্বিক সম্বন্ধৰ জ্ঞান, সাধাৰণভাৱে এটা জ্ঞান যে সকলো মানুহ মৰণশীল। তাৰ পৰা আমি বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হ'ব পাৰোঁ। যেনিবা ৰাম মৰণশীল, কাৰণ আমি জানো যে সকলো মানুহ মৰণশীল আৰু ৰাম মানুহ, সেয়ে ৰাম মৰণশীল। ঠিক আছে, আৰু আগমন অনুমানৰ ক্ষেত্ৰত কি হয়? যেনিবা সীমা মৰণশীল, মীৰা মৰণশীল, অমুক মৰণশীল, তমুক মৰণশীল। তো তাৰে পৰা আমি বিশেষ এইবিলাক কি হ'ল? বিশেষ সম্বন্ধৰ জ্ঞান। এইবিলাক জ্ঞানৰ পৰা আমি এটা সাৰ্বিক সম্বন্ধৰ জ্ঞান পাব পাৰোঁ যে গোটেইকেইজন মানুহ, গোটেইকেইজন মানুহ মীৰা, সীমা, অমুক তমুক এইবিলাক মৰণশীল। তেনেহ'লে কি হ'ব? সকলো মানুহ মৰণশীল হ'ব। তাৰ পৰা আমি এইটো উলিয়াব পাৰিলোঁ। ঠিক আছে, তাৰমানে দুয়োটাৰ একেবাৰে বিপৰীত। এতিয়া আহোঁ আমি ইয়াৰ পাৰ্থক্যসমূহ। আমি কি পালোঁ? নিগমন অনুমান পালোঁ আৰু আগমন অনুমান পালোঁ। দুয়োটা একেবাৰে বিপৰীত হয় আৰু ইয়াৰ প্ৰধান পাৰ্থক্য কেইটা হৈছে, প্ৰথম পাৰ্থক্যটো কি হ'ব? ইহঁতৰ ডেফিনেশ্যনটো অৰ্থাৎ সংজ্ঞাটো। সংজ্ঞাত আমি কি পাইছোঁ? নিগমন অনুমান হৈছে সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, আৰু আগমন অনুমানৰ ক্ষেত্ৰত বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়। ঠিক আছে,
আৰু আমি পাইছিলোঁ যে সত্যতা দুই প্ৰকাৰৰ, আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা। তো কি হয়, নিগমন অনুমানৰ ক্ষেত্ৰত আমি আকাৰগত সত্যতাৰ কথা গম পাওঁ, মানে আকাৰগত সত্যতাটো জানিব পাৰোঁ। সেয়ে নিগমন অনুমান আকাৰগত সত্যতাৰ লগত জড়িত, আৰু আগমন অনুমান আকাৰগত আৰু বস্তুগত দুয়োটা সত্যতাৰ লগতে জড়িত। ঠিক আছে, সেইটো এটা পাৰ্থক্য হ'ল। আৰু এটা পাৰ্থক্য হ'ব পাৰে যে নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। নিগমন অনুমানৰ সিদ্ধান্ত আমি কি পাম, যে সাৰ্বিক এটা সম্বন্ধৰ পৰা বিশেষ বিশেষ সম্বন্ধবিলাক পাম। সেইটো হৈছে ইয়াৰ সিদ্ধান্ত নিগমনৰ। সেয়ে সেই বিশেষ বিশেষ সম্বন্ধবিলাক সাৰ্বিক সম্বন্ধতকৈ ডাঙৰ হ'ব নোৱাৰে বা বেছি ব্যাপক হ'ব নোৱাৰে। আৰু তাৰ বিপৰীতে আগমনৰ ক্ষেত্ৰত কি হ'ব, সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ সদায় ব্যাপক হ'ব। ঠিক আছে, যদিও আমি নিগমন আৰু আগমনৰ বহুত পাৰ্থক্য পালোঁ আৰু আমি গম পালোঁ যে দুয়োটাৰে বিপৰীত, একেবাৰে বিপৰীত, তথাপিও সিহঁতৰ পাৰ্থক্যবিলাকক মৌলিক বুলি ক'ব নোৱাৰি। কাৰণ নিগমন আৰু আগমন দুয়োটাৰে পৰিপূৰক, এটাক এৰি এটা হ'ব নোৱাৰে কেতিয়াও। ঠিক আছে, কাৰণ নিগমন অনুমানত সামান্য সত্যৰ পৰা আৰম্ভ কৰি এটা বিশেষ সত্যত উপনীত হোৱা যায়, আৰু আগমন অনুমানত বিশেষ বিশেষ বস্তুৰ সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সেই পোৱা যায়, কি কয়, সাৰ্বিক সম্বন্ধবিলাক বা সামান্য সত্যতাৰ উপনীত হোৱা যায়। ঠিক আছে, নিগমন আৰু আগমন দুয়োবিধ অনুমানে কি পৰস্পৰ নিৰ্ভৰশীল, দুয়োটা একেবাৰে দুয়োটাৰ ওপৰতে নিৰ্ভৰশীল, সেইকাৰণে পৰিপূৰক বুলি কোৱা হৈছে। অ'কে, আগমন অবিহনে আমি নিগমনৰ সামান্য বচনটো আগমন অবিহনে আমি কৰিব নোৱাৰোঁ, প্ৰমাণ কৰিব নোৱাৰোঁ, বা সামান্য বচনটো পোৱাটো সম্ভৱ নহয়। আগমনৰ অবিহনে নিগমনৰ সামান্য বচনটো পোৱাটো একেবাৰে সম্ভৱপৰ নহয়। সেয়েহে যদিও আগমন আৰু নিগমন একেবাৰে বিপৰীত হয়, দুয়োৰে পৰিপূৰক আৰু একেবাৰে নিৰ্ভৰশীল হয় দুয়োৰে ওপৰত। ঠিক আছে, আজি আমি পঢ়িম আগমনৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে। তৰ্কবিদ মিলৰ মত অনুসৰি আগমন দুই প্ৰকাৰৰ, প্ৰকৃত আগমন ইণ্ডাকশ্যন প্ৰপৰ আৰু তথাকথিত আগমন বা আগমনাভাস। ঠিক আছে, প্ৰকৃত আগমন হৈছে যি আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থাকে, অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক প্ৰকৃত আগমন বোলে। যি আগমনত বিশেষ বিশেষ কিছুমান বস্তু জ্ঞানৰ ভিত্তি কৰি পেলাই কি কয়, সাধাৰণ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক কি কয়, প্ৰকৃত আগমন বুলি কোৱা হয়। আৰু তথাকথিত আগমনবোৰ হৈছে যি আগমনৰ মূল লক্ষণ আগমনাত্মক জাপটো নাথাকে, তাত কি আগমনাত্মক জাপটো নাথাকে, অৰ্থাৎ যি আগমনত বিশেষ বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত বা জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত সত্যত উপনীত হোৱা নাযায়, তাক তথাকথিত আগমন বা আগমনাভাস বোলে। ই প্ৰকৃত আগমন অনুমান নহয়। কিবা এটা আমাৰ জ্ঞাত সত্য আছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি বা সেইটোৰ ওপৰত ভিত্তি কৰি যদি আমি অজ্ঞাত এটা সত্য নাপাওঁ বা পোৱা নাযায়, সেইটো কি বুলি কয়, তথাকথিত আগমন বুলি কোৱা যায়। আৰু এই প্ৰকৃত আৰু তথাকথিত আগমনক আমি আৰু ভাগ কৰিব পাৰোঁ। সেই ভাগবোৰ চাই লওঁ কি কি আছে। প্ৰকৃত আগমনৰ 3টা ভাগ আছে আৰু তথাকথিত আগমনৰো 3টা ভাগ আছে। প্ৰকৃত আগমনৰ ভাগকেইটা হৈছে বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান। ঠিক আছে, তথাকথিত আগমনৰ 3টা ভাগ হৈছে পূৰ্ণ আগমন, সদৃশ যুক্তিভিত্তিক অনুমান, ঘটনা সংযোজন বা সামান্যীকৰণ। ঠিক আছে, এইকেইটা জানিলোঁ। এতিয়া আমি প্ৰকৃত আগমনৰ ভাগকেইটাৰ বিষয়ে বিশদভাৱে পঢ়িম, বা এইটো চেপ্টাৰত প্ৰকৃত আগমনৰ ভাগকেইটাৰ বিষয়ে বেছি ভালকৈ দিয়া আছে। ঠিক আছে, প্ৰথমে আমি আৰম্ভ কৰিম বৈজ্ঞানিক আগমনৰ পৰা। বৈজ্ঞানিক আগমন কি? চাইণ্টিফিক ইণ্ডাকশ্যন কি? যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামানৰ পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পৰ্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক বৈজ্ঞানিক আগমন বোলে। যি আগমনত কোনো এটা ঘটনাৰ বা কিছুমান বিশেষ বিশেষ দৃষ্টান্ত হৈ যোৱা ঘটনাবিলাকৰ পৰ্যবেক্ষণ কৰি
তাৰ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি দুটা বিধি আছে। এই দুটা বিধিৰ বিষয়ে আমি পঢ়িব পাম, এই বিধিটো কি বা কেনেকুৱা। আৰু নেক্সট চেপ্টাৰ, ছেকেণ্ড চেপ্টাৰ আৰু থাৰ্ড চেপ্টাৰত মানে এই দুটা বিধিৰ ওপৰত চেপ্টাৰে আছে তাৰমানে, ঠিক আছে। তো এই বিধিবোৰৰ বিষয়ে আমি বিশেষভাৱে পঢ়িম। তাৰপিছত আমি কি গম পালোঁ যে পৰ্যবেক্ষণটো বৈজ্ঞানিক আগমনত কি কৰে, পৰ্যবেক্ষণটো মানে পৰীক্ষা নিৰীক্ষাবিলাক বহুত ভালকৈ কৰে আৰু তাত দুয়োটা বিধিৰ ওপৰত নিৰ্ভৰ কৰি মানে সেই কৰে, ঘটনাবিলাকৰ যথাৰ্থ সামান্য বচনতা প্ৰতিষ্ঠা কৰে, ঠিক আছে। আৰু তাক বৈজ্ঞানিক আগমন বুলি কৈছে, হয়নে। ইয়াৰ বৈশিষ্ট্য মানে বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য কি সেইটো চাই লওঁ আমি। বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে। সেইটোতো কৰিবই, আগমনৰ এটা যথাৰ্থ বচন সদায় প্ৰতিষ্ঠা হয়, ঠিক আছে। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল আৰু পৰ্যবেক্ষণ কৰি কি কৰা হয়, সিদ্ধান্তবিলাকত উপনীত হোৱা যায়। সেইকাৰণে আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে। বৈজ্ঞানিক আগমনৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে আগমনাত্মক জাপ। আমি পাইছোঁৱে আগমনাত্মক জাপ ক'ত থাকে, প্ৰকৃত আগমনত, আৰু বৈজ্ঞানিক আগমন হৈছে প্ৰকৃত আগমন, সেইকাৰণে ইয়াতে আগমনাত্মক জাপ থাকিবই, ঠিক আছে। বৈজ্ঞানিক আগমন দুটা মূল বিধিৰ ওপৰত প্ৰতিষ্ঠিত, প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি। নাম দুটা মনত ৰাখিবা, দুটা বিধিৰ ওপৰত নিৰ্ভৰশীল, কি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি। এতিয়া আহোঁ আমি অবৈজ্ঞানিক আগমন। অবৈজ্ঞানিকটো সেই ওলোটা হ'ব বৈজ্ঞানিকৰ, ঠিক আছে। যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা নকৰাকৈয়ে কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত ভিত্তি কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। মানে আমি বৈজ্ঞানিক আগমনত পালোঁ যে আমি একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি দুয়োটা চাই পেলাই পৰ্যবেক্ষণ কৰি আমি সিদ্ধান্তত উপনীত হওঁ বা যথাৰ্থ বচনত উপনীত হওঁ। কিন্তু অবৈজ্ঞানিক আগমনত মাত্ৰ একৰূপতা বিধিটোৰ ওপৰত মানে পৰ্যবেক্ষণটো অকল একৰূপতা বিধিৰ দ্বাৰাহে কৰা হয়। ইয়াত সেই কৰা নহয়, কাৰ্যকাৰণ বিধিটোৰ দ্বাৰা সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা নাযায়, ঠিক আছে। এইটো মেইন পাৰ্থক্য বুলিও ক'ব পাৰি বৈজ্ঞানিক আৰু অবৈজ্ঞানিকৰ, যে ইয়াত মাত্ৰ পৰ্যবেক্ষণত একৰূপতা বিধিটোহে চোৱা যায়। ইয়াৰ বৈশিষ্ট্যসমূহ চাই লওঁ আমি। অৰ্থাৎ অবৈজ্ঞানিক আগমনে সিদ্ধান্ত হিচাপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে, সেইটো দুয়োটাতে আছে, বৈজ্ঞানিকতো অবৈজ্ঞানিকতো, ঠিক আছে। অবৈজ্ঞানিক আগমনে এই সামান্য বচনটো বিশেষ বহুতো দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠা কৰে, ঠিক আছে। দৃষ্টান্তবিলাক ভালকৈ পৰ্যবেক্ষণ কৰিয়ে এইটো সেই কৰে, প্ৰতিষ্ঠা কৰে, কিন্তু পৰ্যবেক্ষণৰ ক্ষেত্ৰত এটা বিধিহে ফ'ল' কৰে। আৰু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল হ'লেও কেৱল পৰ্যবেক্ষণৰ জৰিয়তে সিদ্ধান্তত সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰতে নিৰ্ভৰশীল, কিন্তু কেৱল পৰ্যবেক্ষণৰ জৰিয়তে সিদ্ধান্তত সামান্য বচন প্ৰতিষ্ঠা কৰিব নোৱাৰি বুলি কৈছে। ইয়াৰ সিদ্ধান্তবিলাক মানে সম্ভাৱনামূলক, কাৰণ ইয়াৰ পৰ্যবেক্ষণটো আধৰুৱা, কাৰণ আমি দুয়ো ধৰণৰ পৰ্যবেক্ষণ কৰা নাই, এটা পৰ্যবেক্ষণ কৰিছোঁ, সেইটো কাৰণে ইয়াৰ সিদ্ধান্তবিলাক সম্ভাৱনামূলক বুলি কৈছে। আৰু ইয়াত আগমনাত্মক জাপ থাকে, কাৰণ ইও প্ৰকৃত আগমনৰে ভাগ পঢ়ি আছোঁ আমি, বৈজ্ঞানিক অবৈজ্ঞানিক গোটেইবিলাক প্ৰকৃত আগমন, আৰু প্ৰত্যেকটো প্ৰকৃত আগমনতে আগমনাত্মক জাপ থাকে, সেয়ে অবৈজ্ঞানিক আগমনতো আগমনাত্মক জাপ থাকে। ইয়াত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ কোনো চেষ্টা কৰা নহয়, পালোঁ আমি সেই কাৰ্যকাৰণ বিধিটো মানে সম্বন্ধটো ইয়াত সেই বিচাৰ কৰা নহয়। আৰু তাৰপিছত আছে থাৰ্ডটো হৈছে সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান, ঠিক আছে। ইয়াৰ সংজ্ঞাটো চাই লৈছোঁ। দুটা বস্তুৰ মাজত কিছুমান গুণ বা লক্ষণৰ সাদৃশ্য লক্ষ্য কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোতো থকা বুলি অনুমান কৰা হয়, তাকে সাদৃশ্য অনুমান বোলে। সাদৃশ্য অনুমান মানে কি, আমি নামটোৰ পৰাই বুজি পালোঁ যে সাদৃশ্য বা একে মিল থকা। তো ইয়াত কি কৰা হয়, দুটা বস্তুৰ মাজত মানে সিহঁতৰ গুণবিলাকৰ যদি কিবা মিল থাকে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি বচনবিলাক মানে কৰা হয়, প্ৰতিষ্ঠা কৰা হয়। আৰু সাদৃশ্য অনুমান দুই প্ৰকাৰৰ, সুসাদৃশ্য অনুমান আৰু দুসাদৃশ্য অনুমান, ঠিক আছে। আৰু ইয়াৰ বৈশিষ্ট্যবিলাক চাই লৈছোঁ। সাদৃশ্য অনুমান এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়, মানে সাদৃশ্য অনুমানত কিছুমান বিশেষ দৃষ্টান্ত আছেই অলৰেডি, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে বা ভিত্তি কৰিয়ে সেইটোৰ লগত তুলনা কৰিয়ে মিল আছেনে মিল নাই সেইটো চাই পেলাই বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়। ই দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত অনুমান, সেইটোৱে ক'লে এইটো যে গুণবিলাক চোৱা যায়, মিলবিলাক, সাদৃশ্যবিলাক। ই কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, ইও কিন্তু মানে কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়, ইয়াতো তাৰমানে কাৰ্যকাৰণৰ কোনো ভূমিকা নাথাকে।
ইয়াৰ সিদ্ধান্তবিলাকো সম্ভাৱনামূলক। তাৰমানে আমি কি পালোঁ, সাদৃশ্য অনুমানৰো সিদ্ধান্তবিলাক সম্ভাৱনামূলক অবৈজ্ঞানিক অনুমানৰ দৰেই। ঠিক আছে, এতিয়া আমি চাম এইবিলাকৰ তুলনা, মানে এই যে তিনিটা পঢ়িলোঁ আমি, বৈজ্ঞানিক, অবৈজ্ঞানিক আৰু সাদৃশ্য অনুমান, এই তিনিটাৰ মাজত তুলনা কৰিম, কি কি মিল আছে, কি কি অমিল আছে সেইবিলাক। ঠিক আছে, প্ৰথমে আমি বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ তুলনাখিনি চাই লৈছোঁ। প্ৰথমে আমি চাম সাদৃশ্য, তাৰপিছত চাম বৈসাদৃশ্য, মানে প্ৰথমে চাম মিল আৰু অমিল। ঠিক আছে, সাদৃশ্যত কি আছে, বৈজ্ঞানিক আৰু অবৈজ্ঞানিকৰ দুয়ো প্ৰকাৰৰ আগমনতেই একোটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। সেইটোতো আমি পালোঁৱেই, ইয়াৰ গুণতো আমি লিখিম, সেইটো গুণ বা বৈশিষ্ট্যটো লিখিম আমি কি, দুয়োটাতে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। তো এইটো মিল, সিহঁতৰ সাদৃশ্য। উভয়েই পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল আৰু দুয়োটা সেইতে আগমনতে আমি কি কৰোঁ, পৰ্যবেক্ষণ কৰোঁ। দুয়ো প্ৰকাৰৰ অনুমানতেই আগমনৰ মূল লক্ষণ আগমনাত্মক চাপ বিদ্যমান, আৰু আমি পাইছোঁ এইটো প্ৰকৃত আগমন, সেইকাৰণে দুয়োটাতে কি আগমনাত্মক চাপটো থাকে। এতিয়া আমি চাম বৈসাদৃশ্য বা অমিল, কি কি অমিল আছে। বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰীক্ষণ এই দুটা পৰ্যবেক্ষণৰ ভাগ। ঠিক আছে, ইয়াত তাৰমানে বৈজ্ঞানিক আগমনত নিৰীক্ষণ আৰু পৰীক্ষণ দুয়োটা পৰ্যবেক্ষণে কৰা যায়, কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়, মানে তথ্যবিলাক পৰীক্ষণ কৰা নাযায় ইয়াত। ঠিক আছে, পৰীক্ষণ মানে বৈজ্ঞানিক বস্তু মানে কি, য'ত পৰীক্ষা বেছিকৈ হয়, মানে একদম প্ৰেক্টিকেলি যিবিলাক পৰীক্ষা কৰিব পাৰি সেইবিলাকক বৈজ্ঞানিক বুলি কয়, বিজ্ঞানৰ বুলি কয়। ঠিক আছে, কিন্তু অবৈজ্ঞানিকত কি পৰীক্ষা কৰা নাযায়, সেইকাৰণে সেইটো মনত ৰাখিবা, অবৈজ্ঞানিকক পৰীক্ষা কৰা নাযায়, অকল নিৰীক্ষণৰ ওপৰতে নিৰ্ভৰ কৰি এই বচনবিলাক সেই কৰা যায়। ঠিক আছে, বৈজ্ঞানিক আগমনত আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়। তাৰমানে বৈজ্ঞানিক আগমনত দুয়োটা থাকে, বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়, একৰূপতা আৰু কাৰ্যকাৰণ, কিন্তু অবৈজ্ঞানিকৰ ক্ষেত্ৰত কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়, মানে অবৈজ্ঞানিকত মাত্ৰ একৰূপতা বিধিটোহে চোৱা যায় বা সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰা হয়। বৈজ্ঞানিক আগমন এটা জটিল প্ৰক্ৰিয়া, কাৰণ ইয়াতে দুয়োটা চাব লাগিব, পৰীক্ষা কৰিব লাগিব, নিৰীক্ষণ কৰিব লাগিব, দুয়োটা কৰিব লাগিব, সেইকাৰণে এইটো এটা জটিল প্ৰক্ৰিয়া। বৈজ্ঞানিক আগমনৰ তুলনাত অবৈজ্ঞানিক আগমন অতি সৰল, কাৰণ তাত পৰীক্ষাৰ ঝামেলা নাথাকে। আৰু তাৰপিছত আছে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ, মানে বৈজ্ঞানিক আগমনত যিবিলাক আমি সিদ্ধান্ত পাম সেইবিলাক নিশ্চিত হ'ব, কাৰণ একদম পৰীক্ষা নিৰীক্ষাৰ পৰা ওলাই অহা হ'ব। কিন্তু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তবিলাক সদায় সম্ভাৱনামূলক হয়, মানে একেবাৰে নিশ্চিত নহয়। এতিয়া আহোঁ সাদৃশ্য অনুমান আৰু বৈজ্ঞানিক আগমনৰ তুলনাত। প্ৰথমে আমি চাই লওঁ সাদৃশ্যবিলাক, মানে মিলবিলাক। উভয়েই প্ৰকৃত আগমন, মানে সাদৃশ্য অনুমান আৰু বৈজ্ঞানিক আগমন দুয়োটাই প্ৰকৃত আগমন। দুয়ো প্ৰকাৰৰ আগমনতে আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ বিদ্যমান। সদায় মনত ৰাখিবা, এই তিনিওটাতে বৈজ্ঞানিক হওক, অবৈজ্ঞানিক হওক বা সাদৃশ্য অনুমান, তিনিওটাতে কি আগমনাত্মক জাপ থাকে, কাৰণ তিনিওটা প্ৰকৃত আগমন। আৰু দ্বিতীয়টো হৈছে দুয়ো প্ৰকাৰৰ আগমনতে পৰ্যবেক্ষণ বা নিৰীক্ষণৰ প্ৰয়োজন আছে, আৰু দুয়োটাতে কি পৰ্যবেক্ষণ বা নিৰীক্ষণ কৰা হয়। ঠিক আছে, তাৰপিছত আমি চাই লওঁ অমিলবিলাক, বৈসাদৃশ্যবিলাক। সাদৃশ্য অনুমান এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়, মানে সাদৃশ্য অনুমানত বিশেষ দৃষ্টান্তৰ পৰা আমি কি এটা বেলেগ বিশেষ দৃষ্টান্তত উপনীত হওঁ, কিন্তু বৈজ্ঞানিক আগমনত কিছুমান বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। তাৰমানে সাদৃশ্য অনুমানত এটা যথাৰ্থ বচন প্ৰতিষ্ঠা কৰা নহয়। সাদৃশ্য অনুমান কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহয়। সাদৃশ্য অনুমানত আমি অবৈজ্ঞানিকৰ দৰে কি কৰোঁ, কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত মানে সেই নকৰোঁ, গুৰুত্ব নিদিওঁ বা প্ৰতিষ্ঠিত নকৰোঁ। ঠিক আছে, কিন্তু বৈজ্ঞানিক আগমন কাৰ্যকাৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত। সাদৃশ্য অনুমানৰ সিদ্ধান্ত সম্ভাৱনামূলক, আমি অবৈজ্ঞানিকৰো পাইছোঁ সম্ভাৱনামূলক। ঠিক আছে, কিন্তু বৈজ্ঞানিক আগমনৰ সিদ্ধান্তবিলাক সদায় নিশ্চিত স্বভাৱৰ। এতিয়া আহোঁ সাদৃশ্য অনুমান আৰু অবৈজ্ঞানিক আগমনৰ মিল আৰু অমিলবোৰলৈ। প্ৰথমে আমি পঢ়িম সাদৃশ্যবিলাক। উভয়েই প্ৰকৃত আগমন, সেইটোতো জানোৱেই আমি, কাৰণ দুয়োটাতে আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ বিদ্যমান। মানে কিছুমান লাইন আছে, এইবিলাক মানে একদম গোটেইকেইটাতে লিখিব পাৰি, কাৰণ সেইকেইটা মেইন পইণ্টকেইটা মনত ৰাখিবা, গোটেইকেইটাকে বেলেগকৈ আৰু এইটো মনত ৰাখিব যাব নালাগে আৰু। ঠিক আছে, দুয়ো প্ৰকাৰৰ আগমনতেই পৰ্যবেক্ষণ বা নিৰীক্ষণৰ প্ৰয়োজন আছে, এইটো দুয়োটাতে হ'ব, বৈজ্ঞানিকৰ ক্ষেত্ৰতো অবৈজ্ঞানিকৰ ক্ষেত্ৰতো। উভয় প্ৰকাৰৰ আগমনতেই কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা কৰা নহয়। তাৰে সাদৃশ্য এটা আহি গ'ল, সাদৃশ্য অনুমানতো আমি কাৰ্যকাৰণটো নাচাওঁ, আৰু অবৈজ্ঞানিকতো আমি কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ চেষ্টা নকৰোঁ। দুয়ো প্ৰকাৰৰ অনুমানৰেই সিদ্ধান্ত সম্ভাৱনামূলক, সেইটোও আমি পালোঁ যে দুয়োটাত সম্ভাৱনামূলক, কিন্তু বৈজ্ঞানিকৰ ক্ষেত্ৰত কি আছিল, নিশ্চিত আছিল। দুয়োবিধ আগমনেই প্ৰকল্প গঠনৰ আৰু বৈজ্ঞানিক আগমনৰ উল্লেখযোগ্য সহায়ক, কিন্তু দুয়োটাই মানে কি কৰে, বৈজ্ঞানিক আগমন নিৰ্ণয়ৰ ক্ষেত্ৰত সহায় কৰে বা উল্লেখযোগ্য সহায়ক হয়। বৈসাদৃশ্যকেইটা চাই লৈছোঁ। সাদৃশ্য অনুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্ত প্ৰতিষ্ঠা কৰা হয়, কিন্তু অবৈজ্ঞানিক আগমনত কিছুমান বিশেষ দৃষ্টান্ত
পৰ্যবেক্ষণ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। এইটো আগৰটোৰ নিচিনা একেই, ঠিক আছে। সাদৃশ্য অনুমানৰ মূল ভিত্তি হৈছে দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞান। তাৰমানে ইয়াৰ সাদৃশ্য অনুমানৰ মূল ভিত্তি কি হ'ব, মানে দুটা বস্তুৰ মিল বা তাৰে মিলবিলাকৰ সাদৃশ্যসমূহৰ থকা জ্ঞান, তাৰ ভিত্তিতে আমি কি কৰিম, সেইবিলাক উলিয়াম ন, মানে বিশেষ বিশেষ দৃষ্টান্তত উপনীত হ'ম। আনহাতে অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা। কিন্তু অবৈজ্ঞানিকৰ ক্ষেত্ৰত আমি কি কৰোঁ, অভিজ্ঞতাৰ দ্বাৰা একৰূপতা বিধিৰ দ্বাৰা কি কৰোঁ, আমি যথাৰ্থ বচনটো প্ৰতিষ্ঠা কৰোঁ। দুয়ো প্ৰকাৰৰ অনুমানৰে সিদ্ধান্ত যদিও সম্ভাৱনামূলক, তথাপি সাদৃশ্য অনুমানৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে দুটা বস্তুৰ মাজত সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত। বুজি পালোঁ এইটো, যে যদিও সম্ভাৱনামূলক, আমি পাইছোঁ যে সাদৃশ্য অনুমানৰ সিদ্ধান্তটোও সম্ভাৱনামূলক আৰু অবৈজ্ঞানিকৰো সিদ্ধান্তটো সম্ভাৱনামূলক। কিন্তু দুয়োটা সম্ভাৱনাত অলপ ডিফাৰেঞ্চ আছে। কিয় ডিফাৰেঞ্চ আছে? কাৰণ সাদৃশ্য অনুমানটো কিহত নিৰ্ভৰ কৰে, দুয়োটাৰ মাজত থকা মিল বা গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰে। আনহাতে অবৈজ্ঞানিক আগমনৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ দৃষ্টান্তৰ সংখ্যাৰ ওপৰত। তাৰমানে একৰূপতা বিধি বা একৰূপতাৰ দৃষ্টান্তৰ ওপৰতহে নিৰ্ভৰ কৰে অবৈজ্ঞানিকৰ ক্ষেত্ৰত। তাৰপিছত সাদৃশ্য অনুমানত ঘাইকৈ বস্তুৰ গুণ বা লক্ষণাৰ্থৰ জ্ঞান জন্মে। সাদৃশ্য অনুমানত কি কৰে, বস্তুটোৰ গুণবিলাকৰ বিষয়ে আমি চালি জাৰি চাওঁ, সেইকাৰণে সেইটোৰ বিষয়ে আমাৰ জ্ঞান হয়। কিন্তু অবৈজ্ঞানিক আগমনত বস্তুৰ সংখ্যা বা বাচ্যাৰ্থ সম্পৰ্কে জ্ঞান জন্মে। কিন্তু অবৈজ্ঞানিক আগমনত আমাৰ বস্তুৰ সংখ্যা বা একৰূপতাৰ বিষয়েহে আমাৰ জ্ঞান হয়। ঠিক আছে, এইখিনিতে আমি এইটো চেপ্টাৰ শেষ কৰিলোঁ, আগমন আৰু ইয়াৰ প্ৰকাৰ। তোমালোকে ইয়াৰ কুৱেশ্যন এনচাৰবিলাক ছল্ভ কৰিবলৈ ট্ৰাই কৰিবা।